মই বিটিআৰ চৰকাৰৰ হৈ এগৰাকী কাৰ্যবাহী সদস্য হৈ পেলাই আমাৰ অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে আমাৰ বিত্তমন্ত্ৰী মহোদয়া অজন্তা নিয়োগ ডাঙৰীয়ানী তেখেতসকলক অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে BTC একৰ্ড হোৱাৰ পিছৰ পৰা 2000 যেতিয়া BTC একৰ্ড হৈছিল তাৰপিছত যেতিয়া 2020 বিটিআৰ একৰ্ড হৈছিল তেতিয়া কিন্তু অসম চৰকাৰে SOPD বাজেটত এনেকুৱা পুঁজি কিন্তু ধাৰ্য কৰা নাছিলে কিন্তু এইবেলি যিটো বাজেট হৈ গ'ল 25-6 ফাইনেন্সিয়েল ইয়াৰ বাজেট সেশন তাতে আমি দেখা পালোঁ যে বিটিআৰৰ আন্তৰ্জাতিক উন্নয়নৰ বাবে প্ৰায় 1143 crore টকা ধাৰ্য কৰিছে তাৰে ভিতৰত যিকেইটা মানে জনগোষ্ঠীৰ সংঘৰ্ষ হৈ গৈছিল এই জনগোষ্ঠীৰ সংঘৰ্ষৰ যিবিলাক মানুহে মানে অৱহেলিত হৈছিলে বা লাঞ্ছিত হৈছিলে নিষ্পেষিত হৈছিলে বা বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলে কোনোবা পৰিয়ালৰ কোনোবা ব্যক্তিয়ে হেৰাইছিলে সেই মানুহবিলাকৰ কাৰণে 30 কোটি টকা আমাৰ অসম চৰকাৰ কিন্তু ধাৰ্য কৰিছিল তো সেইকাৰণে মই এগৰাকী কাৰ্যবাহী সদস্য হিচাপে বিটিআৰ চৰকাৰৰ মই আশাকে সুখী হৈছোঁ যে অসম চৰকাৰ BTCটো মানে উন্নয়ন কৰিবৰ বাবে আৰু BTCৰ শান্তি সুৰক্ষাৰ বাবে তেখেতসকলে যে বাজেটৰ টকা ধৰাৰ লগে লগে যিবিলাক মানে চিন্তা চৰ্চা কৰিছে তো মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই ভাবোঁ যে যি মিত্ৰতা চৰকাৰ আমাৰ চলি আছে সোম বড়ো ডাঙৰীয়া আৰু আমাৰ BJP চৰকাৰৰ এই মিত্ৰতাৰ সময়ত বহুতখিনি উন্নয়নৰ আমি মুখ দেখিবলৈ পাইছোঁ আৰু আশা ৰাখোঁ এনেকুৱাই BPL আৰু BJP মিত্ৰতা অটুট থাকিলে নিশ্চয় হয়তো অনাগত দিনত আৰু আমি উন্নয়নৰ মুখ দেখিব পাৰিম আজি আমাৰ মিত্ৰতা চৰকাৰ হোৱাৰ বাবে আমি যিটো আগতে হোৱা নাছিলে প্ৰত্যেক মাহ বা প্ৰত্যেক বছৰত এগৰাকী নহয়তো এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আমাৰ BTCত ভৰি দি আছে আমাৰ এই মিত্ৰতা চৰকাৰ হোৱাৰ পিছত মানে ঘন ঘন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কোকৰাঝাৰত আহি আছে চিৰাঙত আহি আছে প্ৰায় 8 দিনৰ অধিক তেখেতে আমাৰ BTCত নাইট ষ্টে কৰিছে আৰু বিভিন্ন দপ্তৰৰ মাননীয় মন্ত্ৰীসকল আমাৰ খুদানা কিবা জিলাত গৈ পেলাই ৰিভিউ লৈ আছে বিভিন্ন দপ্তৰৰ যেনেকুৱা ৱাটাৰ ৰিচোৰ্চত আজি প্ৰায় 500 কোটিৰো অধিক টকা মানে চেংচন কৰি পেলাই মাননীয় পীযুষ হাজৰিকাদেৱে বিভিন্ন ইৰিগেশ্যনৰ সমস্যা সমাধান কৰিছে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বহুকেইটা আঁচনি নতুনকৈ লোৱা হৈছে তো সঁচাকৈ মই এইবাৰ যি বাজেট হৈ গ'ল মিত্ৰতা চৰকাৰৰ বাজেট কাৰণ অসমতো UPPL BJP আৰু AJPৰ মিত্ৰতা চৰকাৰ চলি আছে আৰু এই মিত্ৰতা চৰকাৰে BTCৰ প্ৰতি যে দৃষ্টিভংগী ৰাখিছে উন্নয়নৰ যে চিন্তাধাৰা লৈছে মই সঁচাকৈ ভাবোঁ যে অহা দিনত এই মিত্ৰতাৰ যোগেদি আমি BTC আৰু একটা নতুন ৰূপৰেখা পাবলৈ সক্ষম হ'ম সৰ্বশেষত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাম যে তেখেতে যে অহা দিন মানে আগতে হোৱা নাছিলে আজি যে আফচু কনফাৰেন্স হৈ আছে আজি আমাৰ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইয়াতে আহি আছে আজি আফচু কনফাৰেন্সত বহুত ভাল লাগিছে কাৰণ মই BJP চৰকাৰৰ এগৰাকী কাৰ্যবাহী সদস্য বা BJPৰ এগৰাকী সদস্য হিচাপে মই গৌৰৱ অনুভৱ কৰোঁ যে আগতে কংগ্ৰেছ চৰকাৰৰ সময়ত কেতিয়াও যি বৰফা বুলি কওঁ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়া এই উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক কেতিয়াও সন্মান দিয়া নাছিলে কেতিয়াও তেখেতক লিডাৰশ্বিপ হিচাপে এটা স্বীকৃতি দিয়া নাছিলে কিন্তু এই BJP চৰকাৰৰ সময়ত বৰদফা ফাদাৰক 31 মাৰ্চ ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰা হৈছে আজি গোটেই অসমত উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক চিনি পায় আগতে উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক আমি বড়োসকলে চিনা পাইছিলোঁ আমি আমাৰ BTC বাসিন্দা হিচাপে চিনা পাইছিলোঁ কিন্তু প্ৰত্যেক জাতি জনগোষ্ঠীৰ মাজত লাচিত বৰফুকনৰ দৰে এগৰাকী মহাবীৰ আজি চিলাৰায়ৰ নিচিনা এজন মহাবীৰৰ নিচিনা আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক গোটেই অসমৰ ভিতৰত যে হাইলাইট বা তেখেত চিনাকি পৰিচয় দিছে 31 মাৰ্চত যে ছুটিৰ বন্ধ ঘোষণা কৰিছে আহি আছে তো এনেকুৱা কেন্দ্ৰ কৰি এইবিলাক কিন্তু আজি আমাৰ BJP চৰকাৰৰ সময় হৈ আছে আৰু এই আফচু কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিছে আজি আমাৰ এডুকেশ্যন মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আহি আছে তো এই যে মিলন এই যে এটা ধুনীয়া এটা অৰ্গেনিক এটা ইমেজ আমাৰ চৰকাৰৰ বা আমাৰ BTCৰ সঁচাকৈ মই এগৰাকী কাৰ্যবাহী সদস্য হিচাপে BTCৰ মিত্ৰতা চৰকাৰ হিচাপে মই লাভ লৈছোঁ অহা দিনত অসম চৰকাৰ আৰু নতুনত্ব আঁচনি লওক
বিটিসির প্রতি আরও দৃষ্টি রাখক, মার্গদর্শন রাখক, যাতে আমি প্রত্যেক জাতি জনগোষ্ঠী মিলি ফেলাই বিটিআরখন আগবাঢ়ি যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।